বদলা যুৱ সংঘ চিৰাজুল হতে তাতে ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সন্মুখত মই যেতিয়া ইণ্টাৰভিউ দি আছিলোঁ কেতিয়াবা আপোনালোকে জানে আমি ৰাজনীতিত ব্যস্ত হৈ থাকোঁ কেতিয়াবা যথাকিঞ্চিত কেতিয়াবা ভুল হোৱাটো স্বাভাৱিক আমাৰ মাজত ইণ্টাৰভিউ চলি থকা অৱস্থাতে মোৰ দুই এজন ভাতৃৰ লগত অকণমান কেতিয়াবা হৈছে আৰু এইবিলাক কোনো ধৰি ৰাখিব নালাগে কোনোবাই যদি মনত কিবা কথা লৈ দুখো পাইছে মই তেওঁলোককো আহ্বান জনাইছোঁ অনাগত ভৱিষ্যতত ৰেকিবুদ্দিন আহমেদৰ ওপৰত অলপ মৰম অলপ আশীৰ্বাদ অলপমান টিকুটকৈ অলপ মৰম দি লৈ আমি বহুত কাম কৰিম জনসাধাৰণৰ কাৰণে কাম কৰিম বদলা যুৱ সংঘ চিৰাজুল হতে তাতে ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সন্মুখত মই যেতিয়া ইণ্টাৰভিউ দি আছিলোঁ কেতিয়াবা আপোনালোকে জানে আমি ৰাজনীতিত ব্যস্ত হৈ থাকোঁ কেতিয়াবা যথাকিঞ্চিত কেতিয়াবা ভুল হোৱাটো স্বাভাৱিক আমাৰ মাজত ইণ্টাৰভিউ চলি থকা অৱস্থাতে মোৰ দুই এজন ভাতৃৰ লগত অকণমান কেতিয়াবা হৈছে আৰু এইবিলাক কোনো ধৰি ৰাখিব নালাগে কোনোবাই যদি মনত কিবা কথা লৈ দুখো পাইছে মই তেওঁলোককো আহ্বান জনাইছোঁ অনাগত ভৱিষ্যতত ৰেকিবুদ্দিন আহমেদৰ ওপৰত অলপ মৰম অলপ আশীৰ্বাদ অলপমান টিকুটকৈ অলপ মৰম দি লৈ আমি বহুত কাম কৰিম জনসাধাৰণৰ কাৰণে কাম কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত